ৰাজ্যত পুনৰ চিকিৎসকৰ গাফিলতিৰ বলি হল প্ৰসূতি। এইবাৰৰ স্থান মাৰ্ঘেৰিটাৰ এফআৰইউ চিকিৎসালয়ত চিকিৎসকৰ গাফিলতি। চিকিৎসকজনৰ নাম এছ আলম। ৰাজ্যত এই ঘটনা নতুন নহয়। পুনৰ চিকিৎসকৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু। প্ৰসূতিৰ জীৱনক লৈ হেতালি মাৰ্ঘেৰিটাৰ এফআৰইউ চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলাৰ বাবে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল এগৰাকী প্ৰসূতিয়ে। মাৰ্ঘেৰিটাৰ এফআৰইউ চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মাৰ্ঘেৰিটাৰ এগৰাকী ভুক্তভোগী ব্যক্তিয়ে। 17 ছেপ্টেম্বৰত চিকিৎসকৰ অৱহেলাৰ বাবে ৰাবিয়া খাতুন নামৰ এগৰাকী প্ৰসূতিয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছিল। প্ৰসূতিগৰাকীক 17 ছেপ্টেম্বৰত পুৱা 11 বজাত মাৰ্ঘেৰিটা এফআৰইউ চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল। প্ৰসূতিগৰাকীক 17 ছেপ্টেম্বৰত পুৱা 11 বজাত মাৰ্ঘেৰিটা এফআৰইউ চিকিৎসালয়ত ভৰ্তি কৰাইছিল। স্বাভাৱিক প্ৰসৱ হ'ব বুলি নিশা 7 বজালৈকে প্ৰসূতিগৰাকীক এফআৰইউ চিকিৎসালয়ত সাধাৰণ ৱাৰ্ডত ৰখা হয়। নিশা 7 বজাত এফআৰইউ চিকিৎসালয়ৰ চিকিৎসক ডক্টৰ এছ আলমে প্ৰসূতিগৰাকীক অপাৰেশ্যন কৰিব লাগিব বুলি কোৱাৰ লগতে মাৰ্ঘেৰিটাৰ চিৰিজ হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰলৈ নিবলৈ পৰামৰ্শ দিয়ে। চিকিৎসক ডক্টৰ এছ আলমৰ পৰামৰ্শ অনুসৰি পৰিয়ালৰ লোকে ৰাবিয়া খাতুনক চিৰিজ হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰত ভৰ্তি কৰায়। কিন্তু অপাৰেশ্যনৰ পৰিৱৰ্তে নিশা 8 বজাত চিৰিজ হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ এ হালিমে প্ৰসূতি ৰাবিয়া খাতুনক ডিব্ৰুগড়লৈ ৰেফাৰ কৰে। পৰিয়ালৰ লোকে ডিব্ৰুগড়লৈ নিবলৈ বুলি প্ৰসূতিগৰাকীক গাড়ীত তোলাৰ সময়তে চিৰিজ হস্পিটেল এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ এ হালিমে প্ৰসূতিগৰাকীৰ মৃত ঘোষণা কৰে। মাৰ্ঘেৰিটাৰ এফআৰইউ চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলা তথা গাফিলতিৰ বাবে ৰাবিয়া খাতুনে মৃত্যুৰ সাৱটি ল'ব লগা হয়। মৃত ৰাবিয়া খাতুনৰ স্বামী শাহাদাত আলীয়ে মাৰ্ঘেৰিটাৰ এফআৰইউ চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলা তথা গাফিলতিৰ অভিযোগ উত্থাপিত কৰি ইতিমধ্যে তিনিচুকীয়া জিলাৰ আয়ুক্তলৈ এখন পত্ৰ প্ৰদান কৰিছে। মোৰ মানুহজনীক মই লৈ পিনে 11টা 11:30 বজাত মাৰ্ঘেৰিটা চিভিলত লৈ গৈছিলোঁ। মানুহজনী প্ৰেগনেণ্ট আছিলে আৰু আলম ছাৰে প্ৰথমৰ পৰাই আলম ছাৰৰ হাততে দেখা হয় মোৰ মানুহজনী। আলম ছাৰে লৈ যোৱাৰ পিছত কি ট্ৰিটমেণ্ট কৰিছে কি নাই আলম ছাৰে গম পায় বাৰু। মই তাৰপিছত মোক ৰাতি 7টামান বজাত কৈছে তুমি ইয়াৰ ইমিডিয়েটলি চিজাৰিং কৰিব লাগিব, তুমি চেৰিছত লৈ যোৱা। মই কথা পাতি লৈছোঁ বুলি ক'লে চেৰিছত লৈ যোৱাৰ পিছত তাত চিজাৰিং কৰি দিব বুলি ক'লে। মই মানুহ কিবা মানে ইমান মই টেনশ্যনো লোৱা নাছিলোঁ, কাৰণ মানুহজনী যিমানটো আছিলে মোৰ দেখাত ঠিকে আছিলে। মই ভাবিলোঁ একো নাই চিজাৰিঙে হ'ব বাৰু, টেনশ্যন ল'ব কাৰণে একো নাই। মই কুল হিচাপতে আছিলোঁ বহুত। তাৰপিছত তাত লৈ যোৱাৰ পিছত হালিম ছাৰে চোৱাৰ পিছত হালিম ছাৰে ক'লে ইয়াত নহ'ব, ডিব্ৰুগড় লৈ যাব লাগিব। মই সেইটোতো আৰু এগ্ৰী হ'লোঁ আৰু লৈ যাব লাগিব। এতিয়া মই এম্বুলেঞ্চ চব ঠিক কৰিলোঁ। কৰাৰ পিছত এম্বুলেঞ্চ ঠিক কৰাৰ পাছত যেতিয়া এম্বুলেঞ্চত উঠোৱা হৈছে তেতিয়াই মোৰ মানুহজনী নাইকিয়া হ'ল। মোক এইটোৱে মানে জানো মোৰ লগত যিটো হৈছে সেই বস্তু যেনে আনৰ লগত তেনেকৈ গাফিলতি হ'ব নালাগে। আশা এটা থাকে, আশাটো মানে ভাঙিব নালাগে মানুহৰ। ডক্টৰে যিটো কয় আমি সেইটোকে ভৰসা কৰোঁ। ডক্টৰৰ ওপৰতো বাৰু আৰু কাকো ভৰসা কৰিব নোৱাৰোঁ। ডক্টৰৰ ওপৰতে মই আশাবাদী আছিলোঁ। ডক্টৰে সেইটো নকৰিলে বাৰু। মোক যদি সেইটো সময়ত যদি তিনিচুকীয়া বা ডিব্ৰুগড় লিখি দিলেহেঁতেন মোৰ আজি এইটো গতিটো নহ'লেহেঁতেন বাৰু। মই যোৱাকালি মই আমাৰ গাঁৱৰ আমাৰ খুৰাহঁতৰ লগত গৈ পিনে আমি DC ছাৰৰ ওচৰত গৈ পিনে ঘটনাটো জনালোঁ, দৰখাস্ত দি আহিছোঁ। এইটো তদন্তও হৈছে বুলি চালু হৈছে বুলি কৈছে ছাৰে। আৰু মই পিনৰ পৰা এইটো বস্তুটো বিচাৰোঁ যে এইটো বস্তুটো এনেকুৱা হ'ব নালাগে, এইটো ভালকৈ তদন্ত কৰিব লাগে। নিউজ এক্স ৰিপৰ্ট, NH India।